নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বান গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সমান্তৰালকে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠুলু পথাৰত গড়জুলি নৈৰ ভয়ংকৰ গৰাখহনীয়া আৰু এই গৰাখহনীয়াৰ ফলত এতিয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যি কেহেৰীখুন্দা আৰু বেলখেৰী সংযোগী গুৰুত্বপূৰ্ণ গড়জুলি পথত এতিয়া 4চকীয়া বাহন চলাচল বন্ধ কৰিছে প্ৰশাসনে। কিয়নো গড়জুলি নৈৰ ওপৰত থকা যি কঠুলু পথাৰৰ এখন গুৰুত্বপূৰ্ণ দলং আৰু এই দলংখন গড়জুলি নৈৰ খহনীয়াত এটা অংশ যা গৈছে আৰু ইয়াৰ ফলত এতিয়া কেহেৰীখুন্দা আৰু বেলখেৰী সংযোগী যি গুৰুত্বপূৰ্ণ পথটোত প্ৰশাসনে 4চকীয়া বাহন চলাচলত এতিয়া নিষেধাজ্ঞা জাৰি কৰিছে। মই পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে কেহেৰীখুন্দা আৰু বেলখেৰী সংযোগী এটা গুৰুত্বপূৰ্ণ দলং আৰু এই দলংখন নাম হৈছে গড়জুলি দলং। কিন্তু এই দলং এতিয়া খহনীয়াত এনেধৰণে এক ভয়ংকৰ ৰূপ লৈছে। খহনীয়াই এই দলংখনৰ এটা অংশ খহাই নিয়াৰ ফলত এতিয়া এই দলংখনেদি 4চকীয়া যি বাহন চলাচল প্ৰশাসনে বন্ধ কৰিছে। আমি দেখুৱাইছোঁ এই দলংখন বিগত কিছুদিন পূৰ্বেই খহনীয়া হৈছিল, কিন্তু বিভাগীয় কৰ্তৃপক্ষই আচলতে এই দলংখন যেনেধৰণে মেৰামতি কৰিব লাগিছিল সেই অনুসাৰে নকৰাৰ ফলত এতিয়া খহনীয়াই এই দলংখন এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এনেধৰণে এই দলংখনৰ এটা অংশ খহাই নিছে আৰু ইয়াৰ ফলত এতিয়া যি বিভাগীয় কৰ্তৃপক্ষই এই পথেৰে 4চকীয়া বাহন চলাচল বন্ধ কৰিছে। মই দেখুৱাইছোঁ এয়া বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠুলু পথাৰৰ গড়জুলি নৈৰ ওপৰত থকা গুৰুত্বপূৰ্ণ এখন দলং আৰু এই দলংখন 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেহেৰীখুন্দাৰ পৰা বেলখেৰী সংযোগী এই দলংখন। কিন্তু আজি কুপতি আচলতে এই দলংখন খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই অনুসাৰে কিন্তু বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাত এই দলংখনৰ এটা অংশ এনেধৰণে খহাই নিছে। যিহেতু নেৰানেপেৰা বৰষুণৰ ফলত এই দলংখন খহাই নিছে আৰু খহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মই দৃশ্যাংশ দেখুৱাইছোঁ আৰু স্থানীয় লোকসকল আছে। স্থানীয় লোকসকলে বহুবাৰ দাবী আবেদন কৰিছে এই দলংখন খহনীয়া প্ৰতিৰোধৰ বাবে। কি ক'ব? হয়, আজি আমাৰ 3-4 বছৰ ধৰি এই দলংখনৰ এটা মূৰ খহি গৈছিলে। আমি কেইবাবাৰ প্ৰশাসনীয় বিষয়াসকলক জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ, তেওঁলোকে কাণসাৰ দিয়া নাই। কেইদিন পিছে কেইজনমান ঠিকাদাৰক কোনো যে টেণ্ডাৰ দিয়ে, কিন্তু টেণ্ডাৰটো তেওঁলোকে অলপ বালি দি পেলাই তেওঁলোকৰ দায়িত্বখিনি সাৰে, আকৌ 15 দিন পিছতে আকৌ খহাই লৈ যায়। এনেকুৱা আমি দেখিবলৈ পাইছোঁ যে এইটো মানে খহোৱাটো এটা মানে ক্ষীৰতী গাইৰ দৰে হৈ গৈছে, যে ইয়াৰ নাম লৈ কেইজনমান মানে স্বাৰ্থলোভী মানুহে টকা পইচা লয়, তাৰ নামত ঠিকা লৈ পেলাই ভিকু ভাওনা কৰি আকৌ কামটো এৰি দিয়ে। কিন্তু আচলতে প্ৰকৃতত কোনো ৰাইজৰ সুবিধাতে হৈ উঠা নাই এতিয়ালৈকে। কিন্তু এতিয়া আমাৰ ইয়াত ঘটনা হৈছে, এইটো এটা জনবসতিপূৰ্ণ অঞ্চল। এইখন ৰাস্তা দি স্কুল কলেজ শিক্ষক শিক্ষয়িত্ৰীসকল আনকি গাঁৱৰ মানুহ একমাত্ৰ আমাৰ ঢেকীয়াজুলি চহৰলৈ যোৱা পথ, আৰু সেই পথছোৱাতে যদি এনেকুৱা অৱস্থা হয় আমাৰ এই বৃহৎ অঞ্চলটিৰ মহা সমস্যাত পৰিব আৰু পণবন্দী হৈ পৰিব। যিহেতু বাৰিষা আহি পাইছে, অলপ সাধাৰণ বৰষুণতে ৰাস্তাটো আৰু যি অলপ চলাচল কৰিব পাৰিছিলে সেইখিনিও নাইকিয়া হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষসকলক মই বিনম্ৰতাৰে জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটিৰ প্ৰতি মেৰামতিৰ ব্যৱস্থা কৰে যেন। হয়, কি ক'ব? এইখন আমাৰ ৰাস্তাটো দলংটো খহি গৈছে। এই দুইবাৰ মানে বালি বস্তা দি মেৰামতি কৰি দিয়ে, 15 দিন পিছত আকৌ খহি যায়। আমাৰ চলাচল কৰা অসুবিধা। এতিয়া এই গাড়ী যান বাহন চলাচল কৰিব নোৱাৰে, কলেজৰ ষ্টুডেণ্ট যাব নোৱাৰে, শিক্ষক যোৱা নোৱাৰে। এই অৱস্থা এইটো যেনেকৈ ভালকৈ বনাই দিয়ে যাতে আমি চলিব পাৰিম, যে ৰাইজে চলিব পাৰে, সেইটো আমাৰ দাবী। এইটো মোৰ কৰিব লাগে, নহ'লে আমাৰ অসুবিধা বহুত হয়, ৰাইজৰ হয়। এইটো যেনে মেৰামতি ভালকৈ কৰি দিয়ে, এইটো আমাৰ আপত্তি। নিশ্চয়কৈ স্থানীয় ৰাইজে এই দলংখন আচলতে খহনীয়া প্ৰতিৰোধ আৰু মেৰামতিৰ বাবে দাবী জনাইছে। মই দেখুৱাইছোঁ এক ভয়ংকৰ পৰিস্থিতি। এয়া চাওক, এই দলংখন এনেধৰণে খহনীয়াত এটা অংশ খহাই নিছে। স্থানীয় ৰাইজে দাবী জনাইছে যে আচলতে বাৰম্বাৰ ইয়াতে
খহনীয়া প্ৰতিৰোধৰ কাম কৰে, কিন্তু নিম্নমানৰ কাম কৰাৰ ফলতেই এই দলংখন এনেধৰণে খহনীয়াত আক্ৰান্ত হয় বাৰে বাৰে। মই দৃশ্যাংশ দেখুৱাইছোঁ, এয়া কেহেৰুখুন্দা আৰু যি বেলখেৰী ষ্টেচন সংযোগী এটা গুৰুত্বপূৰ্ণ পথ, আৰু এই পথটো এতিয়া এনেধৰণে খহনীয়াত যি গড়জুলি দলংখন খহনীয়াত এটা অংশ খহাই নিছে, আৰু এতিয়া ইয়াত চাৰিচকীয়া যি বাহন চলাচলত প্ৰশাসনে আচলতে বন্ধ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।